এই হল বল আমিন পাইছে এতিয়া আমিন পাই ক'ত লৈ যায় এইটো ভাল কথা আৰু মই আহি গৈছোঁ আমাৰ কৰ্তব্যস্থলত এতিয়া কোনফালে যাম বোলে আহিলে যে লৈ লিও ন পিছত এডিটিং কৰি মিলাই দিম কেলা ভিডিও কৰা ডাইৰেক্ট ভিডিও কৰা নৰ্মেল ভিডিও কৰা একো নাই একো প্ৰবলেম নাই ভিডিও কৰা এই লিখিলে যেন এই মানে গেটৰ সন্মুখতে ওহো কৰি গলে মানে এইখিনি জায়গাবোৰ মুখতে মুকলি হৈ যায় মুকলি হলে মানে আপোনাৰ আচ্ছা এটা ডেমনস্ট্রেশন চলি আছে আমি না কৈ দিব ইয়াত কি কেনেকে কি আছে মানে ইয়াৰ পৰা মানে কি হাতীগাঁৱত থকা সেই মিনি তাজমহলটো মানে দেখা পায় আৰু মানে গছৰ পাতবোৰ যেতিয়া সৰি যায় তেতিয়া আৰু তেতিয়া মানে কি বৰষুণ দিয়াৰ কাৰণে গছৰ পাতবোৰ আছে আহাৰ কাৰণে ধৰি লোৱা এই দেখা নাপায় আৰু মানে তেনেকৈ আচ্ছা ভাল লাগে বহি ইয়াতে ইয়াৰ মেইন বস্তু কি হয় মানুহ কিয়ৰ কাৰণে ইয়াত মানে বেছিকৈ আহে বেছি বেলেগ একো নাই কলেজ ল'ৰা ছোৱালীবোৰৰ কাৰণে লিলিমাৰ কাৰণে ভাল হয় আৰু আচ্ছা কৃষ্ণলীলাৰ কাৰণে খুব ভাল আচ্ছা এনেই ক'ব গ'লে এটা মানে ডাঙৰ কথা যে আমাৰ অসমৰ চবতকৈ ডাঙৰ পতাকা উত্তোলন ইয়াতে হয় সেইটো কাৰণে খুব ভাল আৰু চাবৰ কাৰণে আহিব পাৰে আৰু ইয়াত চিফ গেষ্ট কোন থাকে চিফ গেষ্ট তেনেকুৱা কথা নাই কেতিয়াবা ধৰি লওক CMO আহে কেতিয়াবা মানে আৰু নেতাবোৰ আহে আৰু ধৰিব আচ্ছা মামা আহে বেছি মামা আহে ভাল জায়গা কিন্তু আৰু এটা ভাল ঠাই সেইডোখৰ সেইডোখৰ মানে কি একদম গুৱাহাটীৰ মানে একদম গুৱাহাটীৰ মাজ মজিয়াত মানে এইডোখৰ ঠাই আছে এতিয়া আৰু কি মানে এইডোখৰ ঠাই মানে গুৱাহাটীৰ মাজ মজিয়াত আছে মানে কি পাহাৰটোৰ ওপৰত আছে আমি ইফালে গ'লে মানে নৰ্থ গুৱাহাটী দেখা পায় ইফালে আহিলে তোমাৰ দক্ষিণ গুৱাহাটী দেখা পায় এনেকৈ মানে কি পূব গুৱাহাটী মানে চবফালে দেখা পায় এনেকৈ গুৱাহাটীৰ মাজ মজিয়াত আছে কাৰণে ইয়াত আহিবলৈ কি লাগে একো নালাগে আধাৰ কাৰ্ড পান কাৰ্ড একো নালাগে খালি 20 টকা মেৰিট চাৰ্টিফিকেট কিমান লাগে 20 টকীয়া চাৰ্টিফিকেট এইখন চাৰ্টিফিকেট ল'ব লাগিব তাৰ পৰা 20 টকীয়া আচ্ছা আমি 20 টকা 40 টকাকে চাৰ্টিফিকেট এখন ল'লো জিএসটি আছে না এইটো একো জিএসটি মেৰিট চাৰ্টিফিকেট লাগে না নাই এটা মেৰিট চাৰ্টিফিকেটৰ কথা নাই আচ্ছা আনমেৰিট হ'লেই ভাল আনমেৰিট হ'লে বেছি বেটাৰ হয় নহ'লে আপুনি বেছি সময় ইয়াত থাকিব নোৱাৰে বলো আৰু ব্লগাৰ নহয় ন আরে পেক কৰাচোন এই যেটো লাইট দেখা গৈছে এটো কি হয় হ্যাঁ ওই যেটো লাইটটো কি কৰে এটো লাইটিং শো হয় এটা আচ্ছা সদায় গধূলি লাইটিং শো হয় বৰষুণ দিলে নহয় আচ্ছা বৰষুণ দিলে নহয় বতৰ বেয়া হৈ থাকিলে নহয় আৰু ইয়াত আছে আমাৰ খুৰা সিকিউৰিটি গাৰ্ড আছে ইয়াত আছে গছ পুলি মোৰ এছামিজটো কিমান আহে ভালে 100ত কিমান দিবি 100ত তোমাৰ 70% দিব পাৰে আচ্ছা 30 নিদিয়ে 30 নিদিয়ে আচ্ছা কাৰণ তুমি যে ঝালক বাল বুলি কৈ দিয়া সেইকাৰণে তোমাক 30% তোমাৰ তাতে কাটা যায় আৰু কোনটো আৰু কি আৰু তুমি কথা ক'লে হয়তো ক'ব পাৰিম পাহৰি যোৱা যায় খালি এটাই মন থাকে ভালক বাল বুলি কৈ দিয়া সেইকাৰণে তোমাৰ 30% কথা যায় আচ্ছা আৰু কি আছে আৰু বহুত কিবা কিবি আছে আৰু কিবা কথা ক'লে ক'ব পাৰিম আৰু কি ক'ম তুমি যে কেলা আদা বেংগলী মাৰা আদা এছামিছ মাৰা তেনেহ'লে মই কি কৰিম মোৰতো প্ৰনাউন্সিয়েশ্যন এনেই উল্টা পাল্টা লাগি যাব যদি বেংগলীত তুমি মোক পাৰ্চেণ্টেজ দিব লগা হয় তেনেহ'লে মোক বেংগলীত 50% দিব নালাগে 30% দিলে হ'ব আমি তোমাক 80% দি দিওঁ 80% দি দিওঁ 80% দি দিওঁ এতিয়া আমি আৰু আমিন একেলগে গোট খাই ইয়াত বহি আছোঁ এতিয়া মোৰ ঠিক আছে না নাই আচ্ছা
আচ্ছা আচ্ছা গোট খাই নহয় আচ্ছা গোট খোৱা বুলি ক'লে দুজনেৰে নুবুজায় সেইটো মানে এটা দল থাকিব লাগে আচ্ছা দুজনেতো দল নহয় নহয় এটা মানে ডাঙৰ এটা নাম্বাৰ অফ পিপল থাকিব লাগিব আচ্ছা এজন 5 জনৰ ওপৰত বুলি ক'লে ভাল আচ্ছা নহয় ইয়াতো আমাৰ এই খুৰা আছে খুৰাটো তিনিজন দল বুলি নহয় গোট নহয় আচ্ছা তো ইয়াত আমাৰ ক্লাছ চলি আছে আমাৰ প্ৰফেসৰ ক্লাছ চলি আছে প্ৰফেসৰ ডক্টৰ আমিন আহমেদ ইয়াত মোৰ লগত মানে ভৱিষ্যতে কি হ'ব মানে প্ৰফেসৰ হ'ব আৰু লেকচাৰাৰ হ'ব আৰু এছামিজ লেংগুৱেজৰ অসমীয়া শুদ্ধ ক'ব মই নিজেও নোৱাৰোঁ আচ্ছা মানে যিখিনি পাৰোঁ আৰু চলি যায় এখন আমি বাংলাতে বলবো মানে আমি মানে মিডিয়াম জেনেৰেশ্যন হৈ গ'লো তো মানে হিন্দী ইংলিছ অসমীয়া বেংগলী সব মিক্স হৈ কেনে কথা কয় আচ্ছা হয়নে নহয় তাহলে তুমি বলেছো তুমি এছামিজ মিডিয়াম নিয়ে পড়াশোনা করেছো এই নাই আমি অলপ মানে কথা পাতি আছোঁ খুৰা ই মোক সুধিলে ই কিমান মানে বেংগলী কথা ক'ব পাৰে মই ক'লো 80% কিন্তু মোক যে 100ত 70% মাৰ্ক দি দিলে মোক বোলে 30% দিয়া নাযায় নহয় আপুনি কওকচোন আপুনি কিমান দিব আপুনি খুৰা কওকচোন এই খুৰাকে দেখাব লাগিব আজি আপুনি মোক কিমান দিব আপোনাৰ লগত যে এছামিজৰ কথা কৈ আছে ন তো মোৰতো কিমান শুদ্ধ হৈ আছে মানে 100ত আপুনি কিমান মাৰ্ক দিবচোন মোক আৰু 20 কমাই দিলে মই 70% হলে দিছিলো মিক্সিং হৈ যায় মিক্স হৈছে উচ্চাৰণ বিলাকত আচ্ছা কথাটো হৈছে কটা ভালটো হৈছে বাল বাল কৰি চাবা কথাটো কেনেকুৱা টাইপৰ হৈছে সেইকাৰণে পুৰা 50% দি দিছে কওকচোন মই হয় বৰাকবেলি বৰাকৰ শিলচৰৰ ল'ৰা হে কিতাৰে নহয় ইমানো নকওঁ অলপ আৰু ভাল কওঁ কথাটো হ'ল আমি যদি কথাটো হ'ল আচ্ছা মই কথা চলাব পাৰিছো ন আপুনিতো বুজি পাইছে ন আচ্ছা এতিয়া কথাটো হ'ল মই যদি শিলচৰৰ ল'ৰা হৈ কিনে ইমানলৈকে কথা ক'ব পাৰিছো আচ্ছা পাৰিছো নহয় মোৰ কথাটো হ'ল আমি যিমান পাৰিছো আমাৰ ইয়াৰ ল'ৰা কিন্তু আমাৰ ইমানো নোৱাৰে আচ্ছা নহয় পুলিচত থাকিলেই পাৰিবই তাৰমানে গোটেই আছামখিনি তোৰ মাৰি আছে ন আচ্ছা আচ্ছা দিগদার হয় আপনি ভালো আছেন ওইসব বলতে পারেন আছি ভালো আছে কিতা করছেন আচ্ছা তাহলে আপনার নাম কি কে হুসেন হুসেন না নাম তো কি সাইরুল হুসেন আচ্ছা আচ্ছা আমার গড়িয়া হে মো হে গড়িয়া গড়িয়া মরিয়া আৰু গড়িয়া মরিয়া আৰু গড়িয়া মরিয়া আৰু কি গড়িয়া মরিয়া খিলঞ্জিয়া বাস আচ্ছা কিন্তু গড়িয়া মরিয়া মিয়া নহয় দেই গড়িয়া মরিয়া মিয়া নহয় গড়িয়া মরিয়া খিলঞ্জিয়া হয় আচ্ছা বর্তমানে এই যে আপোনাৰ এডিকশন উচ্ছেদ চলি আছে যেটো আমাৰ আচ্ছা আচ্ছা মিয়াখিনি মিয়া বুলিলে মানে এই বাংলাদেশী বিলাক টোটালি এইটো গম পোৱা যায় আচ্ছা আচ্ছা আমি ভূমিপুত্ৰ মাটিপুতা হয় মই ক'ব পাৰিছো ন একেবাৰে তেনেহ'লে আমাক কিয় আপোনালোকে 70% দিলে 50% দিলে 70 আৰু আপুনি 50 দিলে সেইকাৰণে এতিয়া আমি দিনত আমি কথা পাতিছো 100% বেংগলী ঠিক আছে তো আমাৰতো উচ্চাৰণটো অলপ এদিক সিদিক হ'বই তথাপিতো মই আপোনালোকৰ কথা ক'ব পাৰিছো ন ফ্লুৱেণ্টলি নহয় আপোনাৰ ইয়াত 20 টকা দি আহিলো আপুনি আৰু মোৰ মান সন্মান সব ইজ্জত মানে
একেবাৰে 20 টকাটো দি আহিছে আপোনাৰ নিজৰ এইখিনি কথা শুনিব বা বুজিবৰ কাৰণে আহিলে মানে যদি নিদিওঁ আজি এই কথাটো কথা শুনিব নোৱাৰিলোঁ নিশুনিলে হয় বা এটা বুঢ়ী কথাটো নাপাতিলে যদি নাহিলে হয় এই ফোন কথা কোৱাৰ লগত হয় আচ্ছা আপোনাৰ আপুনি আমাৰ পিনে আমি থাকিলোঁ এতিয়া আমাৰ কাৰণে কিছুমান মানে শৃংখলা ঈশ্বৰবিলাক হৈছে বঢ়াই দিম আৰু আমাক যদি বাংলা তাৰ ভিতৰতো অলপ আছামিজ লেংগুৱেজটো আহি যাব হিন্দী ক'ব দিলেও আছামিজ লেংগুৱেজটো আহি যাব কিমান দিন আছে 4 বছৰ আপুনি এণ্ট্ৰি কৰিছিলে কোনি আৰু এণ্ট্ৰি কোনি আৰু অনুমানিক 89 মোৰ জন্ম হ'ল 94ত আৰু আপুনি 89ত সোমাইছে নহয় নহয় এইটো নহয় বয়সত মানে এনে সুধি আছোঁ মানে আপোনাৰ মানে এই মানে ৰিটায়াৰমেণ্টৰ আৰু কিমান আছে আৰু ডিউটি এইটোতো সঁচা এইটোতে নহয় নহয় আমাৰ মই সুধিছোঁ মানে আপোনাৰ মানে এইজ হৈছে কাৰণে ডিউটি কৰি আছে মানে আৰু কিমান দিন আছে চাকৰি এইটো কাৰণে সুধিছোঁ মানে 4 বছৰ পিছত ৰিটায়াৰমেণ্ট নহয় আৰু অলপ যাব লাগিব এটা দিন গ'লেই আৰু গ'লো মইতো ঘৰ শিলচৰ ইয়াত আহিছোঁ এই ট্ৰিটমেণ্টৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে এই ইয়াৰ লগত আছোঁ ই য'ত লৈ যায় আৰু মই চক্ৰৱৰ্তী বাঙালী ব্ৰাহ্মণ শিলচর গিয়েছিলেন ডিউটি কত বছর ছিলেন এই কাকার বয়স তো আসিবনে কাকার বয়স তো আচ্ছা শিলচর আমি বরাক ভেলি আপনার শিলচর হাইলাকান্দি করিমগঞ্জ সব চিনি পায় ভালো করে চিনেন ভালো কোনো অসুবিধা নাই আপনার নিমন্ত্রণ থাকলো আপনি আবার যাবেন আমি নিমন্ত্রণ থাকলো আবার যাবেন হ্যাঁ ট্রিটমেন্ট তো অনেক টাইম লাগবে জিএমসিএইচে অনেক প্রসেস অনেক লেন্থি আমার কিডনিতে স্টোন অপারেশন লাগে ভাবলাম শিলচর মেডিকেল কলেজে ভালো হবে আমাদের তো এত টাকা পয়সা নাই নেম কেয়ারে যাব এক্সেল কেয়ারে যাব তার জন্য আসলাম জিএমসিএইচে ওকে বললাম আমাকে নিয়ে জিএমসিএইচে চলো ও বললো আসো কিন্তু এখন আমি ডেইলি শুক্রবারে আসতে লাগে সপ্তাহে একদিন আসতে লাগে আমার ডক্টর শুক্রবার ছাড়া পাওয়া যায় না আমাকে শুক্রবারে আসতে হয় আর যখনই আসি না কেন আমার মোটামুটি 3-4 হাজার টাকা খরচ লাগে টাকা লাগে না আমি কি করি টিকিটটা অ্যাডভান্স করে নেই যেমন আজকে সকালবেলা নেমেছি ট্রেন থেকে দিনে কাজ সারবো রাত্রে আবার ট্রেনে উঠে যাবো 8:25 ট্রেন আছে শিলচর রঙ্গিয়া শিলচর চলে যাব টিকিটটা আগে করে দেই তার জন্য অসুবিধা হয় না টেস্ট শেষ হলো শুধু আসছে এখন ডক্টর আমাকে কোন দিন অপারেশনের ডেট দেবে তারপর আমাকে আবার আসতে হবে এই চলছে জীবন মেডিকেলে অনেক সিস্টেম অনেক লম্বা লাইন থাকে ये हमारे डेमोन्स्ट्रेशन मास्टर मिस्टर आमीन डेमोन्स्ट्रेटर
এই চৰকাৰ বেংগল কিবা নাজানো, কিন্তু আমাৰ অসমীয়াত যঁতৰ বুলি কয়। আমিতো কথা আহিছোঁহে আমি বৰ্তমান গান্ধী মণ্ডপ আৰু এইবিলাক এই গান্ধী কিছুমান জোঠা আছে যিটো আগতে ইউজ কৰিছিলে। একচুৱেলি একদম পিয়ৰ বস্তু সেইটোৱে নহয়। আচ্ছা। তেখেতে কেনেকুৱা ধৰণৰ বস্তু ইউজ কৰিছে, আচ্ছা। ডুপ্লিকেট কপি বুলি ক'ব কপি আৰু দেখিব লাগিব, নতুন নতুন লাগিছে ন, চেম্পল হিচাপত মানে এনেকুৱা বস্তু আছিলে, এইটোৱে মানে এটা এক্সাম্পল। অ'কে, Einstein. আমাৰ এই ভিডিঅ'টো ইয়াতে প্ৰথম আজিৰ কাৰণে সামৰিলোঁ। আচ্ছা, সামৰিছোঁ। আচ্ছা, আমাৰ মেণ্টৰ হয় মাষ্টৰ, আৰু নেক্সট টাইম আৰু বেটাৰ হ'ব। আচ্ছা, ঠিক আছে, যাই হোক, এখানেই সমাপ্ত। मिलते हैं अगले वीडियो में। इस टाइम पर इस वक्त पर क्या किया जाए? बाकी किया जाए ना, वीडियो को शेयर किया जाए। हाँ, लाइक करो, शेयर करो। अच्छा, चलो। वो तो पता ही रहेगा। अच्छा, बोलने से थोड़ा अच्छा होता है और ज़्यादा। ज़्यादा। चलो।